লক্ষীপুৰত নৱনিৰ্বাচিত সাংসদ বিজুলী কলিতা মেধিক বিপুল সম্বৰ্ধনা। বিজেপি দলৰ নৱনিৰ্বাচিত গুৱাহাটীৰ সাংসদ বিজুলী কলিতা মেধিক আজি লক্ষীপুৰত বিপুল সম্বৰ্ধনা জনোৱা হয়। লক্ষীপুৰ বৰদলৈ হলত জিলা সভাপতি ভৃগু ৰঞ্জন ৰাভাৰ সভাপতিত্বত অনুষ্ঠিত সভাত লক্ষীপুৰৰ বিশিষ্ট ব্যক্তিসকলে সাংসদগৰাকীক সম্ভাষণ জনোৱাৰ লগতে শৰাই জাপি আৰু ফুলাম গামোচাৰে সম্বৰ্ধনা জনায়। এই সভাত সাংসদ বিজুলী কলিতা মেধিয়ে লক্ষীপুৰৰ সমস্যাসমূহ শিক্ষা, স্বাস্থ্য, কৃষি আৰু বাট পথৰ উন্নয়নৰ কাম আলোচনা মৰ্মে সমাধা কৰিব বুলি কয়। লগতে তেওঁ কয় যে সমষ্টিৰ প্ৰত্যেকজন ব্যক্তিয়ে বিজুলী কলিতা মেধি হিচাপে ভাবিব লাগিব আৰু বিপদগ্ৰস্তৰ কাষত সদায় থিয় হ'ব লাগিব। উক্ত সম্বৰ্ধনা সভাত জিলা সভাপতি ভৃগু ৰঞ্জন ৰাভা, দীপাংক কুমাৰ নাথ, APDCLৰ সঞ্চালক কাশ্যপ প্ৰকাশ, পৌৰপতি ৰাজেশ প্ৰসাদ গুপ্তা প্ৰমুখ্যে গণ্যমান্য ব্যক্তিসকলে ভাষণ আগবঢ়ায়। এতিয়া প্ৰথম কথাটো হৈছে যে লক্ষীপুৰৰ ৰাইজৰ লগত মই থাকিম। গতিকে লক্ষীপুৰৰ ৰাইজে যেনে ধৰণৰ মই ইতিমধ্যে মোৰ ভাষণত ক'লোৱে যে তেওঁলোকৰ সুখ দুখৰ সমভাগী হৈ থকাটোৱে মোৰ উদ্দেশ্য। গতিকে ইয়াত কি কৰিম বুলি পেলাই তেওঁলোকে যেনে ধৰণৰ যি অসুবিধাসমূহ আছে মই কৈছোৱে যে সেইখিনি আমি আলোচনা কৰিম আৰু সেইখিনি আমি তেওঁলোকৰ সমস্যাসমূহ সমাধান কৰাত সম্পূৰ্ণ চেষ্টা কৰিম। মই আজি মই প্ৰথম আহিছোহে, গতিকে ৰাইজৰ লগত যেতিয়া মত বিনিময় কৰিম, ৰাইজে যেনে ধৰণৰ যি বিচাৰিব, আমাৰ যিহেতু চৰকাৰ আজি ৰাজ্যতো আছে, কেন্দ্ৰতো আছে আৰু দুইখন চৰকাৰ ৰাইজৰ উন্নয়নৰ কাৰণে কাম কৰি আছে। শিক্ষা, স্বাস্থ্য সকলোৰে কাৰণে উন্নয়নৰ কাৰণে কাম কৰি আছে। গতিকে যদি ৰাইজে বিচাৰে তেতিয়াহ'লে নিশ্চয় আমাৰ চৰকাৰৰ ফালৰ পৰা এইখিনি ব্যৱস্থা লোৱা হ'ব আৰু আমি তেওঁলোকৰ ৰাইজৰ লগত আছো। এই অঞ্চলত আহি খুব ভাল পায় আৰু পশ্চিম গোৱালপাৰাৰ অন্তৰ্গত হ'ল সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত। আগতে এইবিলাক অঞ্চল ধুবুৰী লোকসভাৰ অধীনত আছিল। একেটা টাউনত দুজনকে বিধায়ক আছিলে। 7টা ৱাৰ্ড, পশ্চিম গোৱালপাৰা 3টা ৱাৰ্ড, জলেশ্বৰত এই সকলো দিশ চালি জাৰি চাই এতিয়া সমষ্টি পুনৰ নিৰ্ধাৰণ হওঁতে আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জনাইছোঁ। বহুত সুন্দৰকৈ সমষ্টি পুনৰ নিৰ্ধাৰণ হওঁতে তেখেতৰ যিখিনি ৰাজনৈতিক বিচক্ষণতাটো প্ৰকাশ পালে আৰু এতিয়া আমি গুৱাহাটী লোকসভাৰ ভোটাৰ হয়। বাইদেউ প্ৰথমবাৰৰ কাৰণে সাংসদ হিচাপে এই অঞ্চললৈ আহিছে। আহি বাইদেউ নিজেও খুব যথেষ্ট সুখী। এইটো এটা ঐতিহাসিক চহৰ, মেছপাৰা অঞ্চলৰ ৰাজধানী আছিল। ইয়াৰ ভিতৰৰ গলিবিলাকো যে গুৱাহাটীৰ মূল ৰাস্তাৰ নিচিনা বহল, এইটো চাই বাইদেউ খুব ইমপ্ৰেছ হৈছে আৰু অলপ কৰণীয় কাম যথেষ্টখিনি আছে। বহুতখিনি বেদখলো হৈছিল লক্ষীপুৰ অঞ্চলত। ড্ৰেইনবিলাক, নেচাৰেল ড্ৰেইনবিলাক মানুহে পুতি দিলে কংগ্ৰেছৰ কুশাসনৰ দিনত। সেই সকলো বস্তু এতিয়া বাইদেউ যিহেতু আমাৰ এই অঞ্চলৰ সাংসদ হ'ল, আমি বাইদেউৰ নেতৃত্বত সেইখিনি আকৌ এই আগৰ পুৰণা সুন্দৰ লক্ষীপুৰটো ঘূৰাই পাবলৈ সক্ষম হ'ম।